গছ কটা দুর্বৃত্তক পুলিশ প্রশাসনে শাস্তি দিয়ক। আজি বহুত দুখৰ বিষয়, যিহেতু আজি গেলাপুখুৰী জেডি ছেকশ্যনত আমি আহিছোঁ। আমাৰ গেলাপুখুৰী চাহ বাগিচাত নাজানো কোন এজন ব্যক্তি তেনেকৈ আছে যে বাৰম্বাৰ, যোনটো মই আগতেও কৈছোঁ, ধাৰাবাহিকভাৱে আমাৰ চাহ গছ যিটো নেকি আমাৰ অস্তিত্ব, কাৰণ আজি চাহ গছ নহ'লে আমাৰ বাগিচাই নাথাকিব। আৰু আজি আমাৰ সেই বাগিচাৰ চাহ গছক এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ এটেক কৰা হৈ আছে। চাহ গছবোৰ অনবৰতে বিনা কাৰণত কাটি পেলাই শেষ কৰা হৈছে, তাৰ কোনো অস্তিত্ব নাই। যদি কিবা এটা কথা আছে, সি কোম্পানীৰ লগত হওক, মেনেজমেণ্টৰ লগত হওক, তাহাঁতৰ লগত আহি কথা পাতিব পাৰিছিল, কিন্তু সেইটো নকৰি কিনে সি বাগান এটা কাটি পেলাইছে। ইয়ানি এক একটা বাগানত এক একটা মানুহক হত্যা কৰা নিচিনা আমি অনুভৱ কৰোঁ। কাৰণ আমাৰ চাহ গছৰ ওপৰতহে আমাৰ গোটেইখিনি চাহ শ্ৰমিকৰ অস্তিত্ব আছে, যোনটো আমি কোনো ধৰণৰ এইটো গ্ৰহণযোগ্য বুলি নাভাবোঁ। আজি যি ব্যক্তিয়ে আজি এনেধৰণৰ ঘটনাক ৰূপায়ণ কৰিছে, সেই ব্যক্তিক আজি এই সংবাদদাতাৰ জৰিয়তে মই জনাব খুজিম যে সি যোনটো খং বা খ্যাতি বা চাহ শ্ৰমিকক শেষ কৰাৰ ষড়যন্ত্ৰ যোনটো ৰচি আছে, সেইটো কেতিয়াও সফল নহ'ব। তাক প্ৰত্যুত্তৰ দিবলৈ আমি সমূহ শ্ৰমিক ৰাইজ, সমূহ অসম চাহ জনতাৰ ছাত্ৰ সন্থাই সাজু হৈ আছোঁ। আমি তেখেতক এই মজিয়াৰ পৰা জনাব বিচাৰিম যে তেখেত যি নিৰ্লজ্জতা কাৰ্যসূচী যোনটো কৰিলে, এই যোনটো কাৰ্য গছ কটা এটা কাম কৰিলে, সেই তাৰ নিচিনা আৰু লাজ লগা বা নিৰ্লজ্জাতীয় কাম বুলি আমি একোৱে নাই বুলি ভাবোঁ। কাৰণ সি কাৰোবাৰ ঘৰত চলা, কাৰোবাৰ পৰিয়ালক চলোৱা বস্তু এটাক যেতিয়া হত্যা কৰা হ'ল বা কাটি কিনে যেতিয়া শেষ কৰি আছে, সেইটোক আমি বা সমূহ ৰাইজেও কেতিয়া গ্ৰহণযোগ্য কৰা নহ'ব। এইটো বিষয়ত আমাৰ আগতেও ২-৪বাৰ তেনেকৈ একটা ঘটনা ঘটি গৈছে, যাৰ ওপৰত আমি কেছো ফাইল কৰা হৈছে বাগিচা ফালৰ পৰা, কিন্তু কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰাও আমি কোনো ধৰণৰ ভাল ষ্টেপ এটা দেখি নাপালোঁ। কাৰণ সেই মানুহজনক তেতিয়াও নাপালোঁ। কিন্তু এনেধৰণৰ যদি কাৰ্যক তাহাঁতে বাৰম্বাৰ ৰূপায়ণ দি থাকিবই, আৰু সমূহ ৰাইজে শ্ৰমিকে যদি মনে মনে থাকিব বুলি যদি তাহাঁতে ভাবি আছে, আজিৰ পৰা তাহাঁতে শুনিল যে আজিৰ পৰা তেনেকৈ কোনো ধৰণৰ শান্ত নাথাকে। আৰু এই মজিয়াৰ পৰা কৈছোঁ, যদি প্ৰশাসনে তাহাঁতক ধৰি কিনে আনি যদি কিবা আলোচনা ৰাখি আছে তো ঠিক কথা, নহ'লে যদি তেখেত ৰাইজৰ হাতত যদি পৰি যায়, তাৰ পৰিণাম ভয়ংকৰ হ'ব। আজি এইটোৰ মজিয়াৰ পৰা পুনৰ এবাৰ মই কৈ দিছোঁ, সি যদি পৰিস্থিতি বেয়া কৰিব খোজা নাই, তো নিজে সি আইনৰ আগত আহি নিজৰ ভুল স্বীকাৰ কৰি নিজৰ ক্ষমা খোজক। ৰাইজে আছে বিচাৰ কৰিবৰ কাৰণে, হয়তো ৰাইজে তাক নিজে যদি ভুল ক্ষমা কৰি আহে, মাফি খুজি আহে, তো ৰাইজেও কিজানি তাক ক্ষমা কৰি দিব পাৰে। কিন্তু যদি ৰাইজে তাক ধৰিব পাৰে বা ৰাইজে তাক যদি ধৰি লয়, কিন্তু তাৰ যি ক্ষতি হ'ব তা সি চিন্তাই কৰিব নোৱাৰে যে এনে একটা ভয়ংকৰ ৰূপ একটা আমাৰ মাজত আহিব পাৰে। আমি অসম চাহ জনতাৰ ছাত্ৰ সন্থা একটাই কথা ক'ম, যি কাৰ্য কৰি আছে একটা নিন্দনীয় কাৰ্য। আমাৰ যোনটো বাগিচাৰ একটা অস্তিত্ব যোনটো বুলি আমি নিজক ভাবোঁ, আমাৰ মান প্ৰাণ জান যদি কওঁ, গোটেইখিনি আমাৰ চাহ বাগিচাত চাহ বাগানতে আছে। আজি এইটোক যদি তাহাঁতে এনেকৈ কাটি পেলাই যদি শান্তিৰে বহি থাকিম বুলি কৈছে, তো পুনৰ এবাৰ মই জনাই দিওঁ, তাহাঁতে শান্তিৰে বহি থাকিব নোৱাৰে। আজি নহয় কালি ধৰা পৰিবই, আৰু এই ধৰা পৰাত তাহাঁতে নিজৰ পৰিস্থিতি নিজে দুখনীয় কৰিব বুলি আমি আজিৰ পৰাই তাহাঁতক কৈ দিছোঁ। আৰু কালি অহা দিনত যদি সি নিজক ভাবিছে যে মই একদম এইবোৰ কাণ্ড কৰি কিনে নিজক ভালকমে ৰাখিব পাৰিম, তেনেহ'লে সেইটো ভুল হ'ব। আজি নহয় কালি আমি তাক ধৰিমেই, আৰু ৰাইজৰ হিচাপে তাক আমি শাস্তি দিবলৈ বাধ্য হ'ম। আজি আমি গেলাপুখুৰী চাহ বাগিচাৰ জেডি ডিভিজনত আহিছোঁ। চৰম দুৰ্ভাগ্যজনক কথা, এটা চাহ গছে এটা পৰিয়ালক পোহে, কিন্তু ইয়াত দেখিছোঁ যে আজি প্ৰায় 177টা গছ ইয়াত দুৰ্বৃত্তই কাটি পেলাইছে। গতিকে পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনে তদন্ত কৰি অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰক আৰু উপযুক্ত আইনগতভাৱে বিহিত ব্যৱস্থা তেখেতসকলক গ্ৰহণ কৰক। ইয়াৰ আগতেও আমি দেখিছোঁ যে গেলাপুখুৰী চাহ বাগিচাত 2-3বাৰ এনেধৰণৰ ঘটনা হৈ গৈছে। গতিকে আজি চাহ শ্ৰমিকসকল শংকিত হৈ আছে, শ্ৰমিকসকল ইয়াৰ শংকিত হৈ আছে যে এনেধৰণৰ যদি ঘটনা পুনৰাবৃত্তি হৈ থাকে, তেতিয়াহ'লে নিশ্চয় এইবিলাক নাথাকে। গতিকে পুলিচ প্ৰশাসনক মই দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰি আইনগত বিহিত ব্যৱস্থা
গ্ৰহণ কৰিবলৈ মই চাহ মজদুৰ সংঘৰ তৰফৰ পৰা দাবী জনাইছোঁ। চাওক, এইটো ঘটনা এইটো প্ৰথম নহয়, ইয়াৰ আগতো এনেধৰণৰ ঘটনাবিলাক ইয়াত হৈ আছে। আমি যিসকল দুষ্কৃতিকাৰীয়ে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক আপোনালোকৰ মাধ্যমেৰে আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা কামৰ পৰা তেওঁলোকে বিৰত থাকক। কাৰণ এজোপা চাহ গছ শ শ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ লগত জড়িত হৈ আছে। গতিকে এনেধৰণৰ কাৰ্য কোনো কাৰণতে আমি অসম শান্তি ছাত্ৰ সন্থাই সহ্য কৰিব নোৱাৰোঁ। আৰু আপোনালোকৰ যোগেদি আমি প্ৰশাসনক, পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই বেছি দূৰ নহয়, এই যিখন বাগিচা আছে ইয়াৰ পৰা বৰ বেছি দূৰ নহয় আমাৰ আউটপোষ্ট এটা আছে, তেওঁলোকে ইয়াত টহল দিয়ক, কোন এনেধৰণৰ ঘটনাবিলাক কৰিছে তেওঁলোকক কৰায়ত্ব কৰক আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু অন্যথা যদি চাহ শ্ৰমিক যদি ব্যৱস্থা ল'বলগীয়া হয় তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি বহুত ভয়ংকৰ হ'ব পাৰে। গতিকে আমি আহ্বান জনাইছোঁ যে আহিবলগীয়া দিনবিলাকত তেওঁলোকে ব্যৱস্থা লওক আৰু কোন কেনেকৈ এই ঘটনাবিলাক সংঘটিত কৰিছে ইয়াক উলিয়াওক আৰু তেওঁলোকক কৰায়ত্ব কৰক আৰু তেওঁৰ ওপৰত ব্যৱস্থা লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330